জনজাতীয়ক উচ্ছেদৰ দাগ ঢাকিবলৈকে নেকি সংখ্যালঘুৰ ঘৰত বুলডোজাৰ। সংখ্যালঘুক উচ্ছেদৰ জৰিয়তে চেষ্টা নেকি উচ্ছেদক মান্যতা দিয়াৰ। সংখ্যালঘুক উচ্ছেদৰ লক্ষ্য খিলঞ্জীয়া জনজাতীয়ক সুৰক্ষা নে উচ্ছেদক মান্যতাৰ জৰিয়তে আদানী আম্বানীক ভূমি গতাই দিয়াৰ। সংখ্যালঘুৰ দখলত থকা কিমান ভূমিত উচ্ছেদ চলালে এই চৰকাৰে। জনজাতীয়ৰ দখলত থকা কিমান ভূমি গতালে আদানী আম্বানীক। উচ্ছেদৰ আঁৰৰ ৰাজনীতি কি। শেহতীয়া সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা উচ্ছেদ অভিযানক লৈ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্বাভাৱিকতেই উচ্ছেদ অভিযানক লৈ গঢ়ি উঠিছে দুটা পক্ষ। ইয়াৰে এটা পক্ষ উচ্ছেদৰ বিৰোধী আৰু আনটো পক্ষ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে সংখ্যালঘুক উচ্ছেদৰ সমৰ্থক। কিন্তু কাৰ বাবে এই উচ্ছেদ অভিযান। খিলঞ্জীয়া নে আদানী আম্বানীৰ স্বাৰ্থত এই উচ্ছেদ অভিযান। শেহতীয়াকৈ ধুবুৰীকে ধৰি বিভিন্ন প্ৰান্তৰ মুছলমান বসতি প্ৰধান অঞ্চলত চলা চৰকাৰী উচ্ছেদ অভিযানক একাংশই মান্যতা প্ৰদান কৰাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনজাতীয় অঞ্চলতো অব্যাহত আছে উচ্ছেদ অভিযান। এইসমূহ উচ্ছেদ অভিযানৰ আঁৰত আদানী আম্বানীক ভূমি গতাই দিয়াৰো চক্ৰান্ত লুকাই আছে বুলি অভিযোগ উত্থাপন হৈ আহিছে। ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ অভিযোগ অনুসৰি শেহতীয়াকৈ ৰাজ্যৰ 18,000 একৰ ভূমি আদানী আম্বানীক গতাই দিয়াৰ পৰিকল্পনা কৰিছে চৰকাৰে। ইয়াৰে 2,000 একৰ ভূমি সংখ্যালঘু অঞ্চলৰ বিপৰীতে 16,000 একৰ ভূমিয়ে ট্ৰাইবেল বেল্ট আৰু ষষ্ঠ অনুসূচী অঞ্চলৰ। ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ অভিযোগ অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনজাতীয় অঞ্চলৰ ভূমি আদানী আম্বানীৰ হাতত গতাই দিয়াৰ পৰিকল্পনা কৰিছে চৰকাৰে। তাৰ ভিতৰত আছে সৌৰ প্ৰকল্পৰ বাবে কাৰ্বি আংলঙৰ 5,940 একৰ জনজাতীয় ভূমি, ৰিলায়েন্স CBGৰ বাবে 4,000 একৰ জনজাতীয় ভূমি, দৰাবিলত লজিষ্টিকেল পাৰ্কৰ নামত খিলঞ্জীয়াৰ 50 একৰ ভূমি, সৌৰ প্ৰকল্পৰ নামত মিকিৰ বামুণীৰ 91 একৰ ভূমি, আদানী থাৰ্মেল পাৱাৰ প্ৰকল্পৰ বাবে বড়োভূমিৰ 1,188 একৰ ভূমি আৰু আদানী চিমেণ্ট ফেক্টৰীৰ বাবে ডিমা হাছাৰ 2,970 একৰ ভূমি। ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ এই অভিযোগ অনুসৰি এনেদৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আদিবাসী, বড়ো, ৰাভা, ডিমাচা, কাৰ্বি আদি জনজাতীয়ৰ দখলত থকা হাজাৰ হাজাৰ ভূমি শেহতীয়া সময়ত আদানী আম্বানীকে ধৰি পুঁজিপতি গোষ্ঠীৰ হাতত গতাই দিয়াৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে। এনে পৰিকল্পনাৰ বিৰুদ্ধে বিভিন্ন সময়ত জনজাতীয় ৰাইজে বিশাল আন্দোলন গঢ়ি তুলিছে। থলুৱা জনজাতীয়ৰ ভূমি বহিৰাগতক গতাই দিয়াৰ পৰিকল্পনাৰ বিৰুদ্ধে হাজাৰ হাজাৰ জনজাতীয় লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাও বিভিন্ন সময়ত পৰিলক্ষিত হৈ আহিছে। তাৰ মাজতে সংখ্যালঘু অঞ্চলত চলা উচ্ছেদ অভিযানক লৈ প্ৰশ্ন উত্থাপন হৈছে, সংখ্যালঘুক উচ্ছেদৰ আঁৰৰ ৰাজনীতি কি। জনজাতীয়ক উচ্ছেদৰ দাগ ঢকাৰ লক্ষ্য নেকি। বিভিন্ন সময়ত খিলঞ্জীয়াৰ বিৰুদ্ধে চলা উচ্ছেদ অভিযানৰ পৰা দৃষ্টি আঁতৰাবলৈকে নেকি সংখ্যালঘুৰ ওপৰত এনে উচ্ছেদ অভিযান। প্ৰশ্ন নাগৰিক সমাজৰ। উচ্ছেদ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে, কিন্তু উচ্ছেদ কৰাৰ পদ্ধতিটো কি হ'ব। কথাটো হ'ল সেইটো যে সময়ত তেওঁলোকক এটা আগতীয়াকৈ নটিচ দি কিছু সময় দি তেওঁলোকক শ্বিফটিঙৰ কাৰণে ব্যৱস্থা কৰি যদি পাৰে ক'ৰবাত অল্টাৰনেটিভ এৰেঞ্জমেণ্ট কৰি পুনৰ সংস্থাপন দি এই প্ৰক্ৰিয়াটাৰ মাজেৰে যেতিয়া তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰিব তেতিয়া এইবোৰ ঘটনা নঘটে। কিন্তু সমস্যাটো হৈছে যে চৰকাৰে কোনো ধৰণৰ আগতীয়া নটিচ নিদিয়ে। হঠাৎ আহিব, আহি তেওঁলোকক এতিয়া আজি মানে যুগ যুগ ধৰি এইবোৰ মানুহ তাতে বহুদিন ধৰি বসবাস কৰি আছে। প্ৰথমতে যিসকল মানুহে ইয়াত বসবাস কৰিবলৈ বহিলে তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে বন অধিকাৰীসকলে কি কৰি আছে, যিবিলাক মানুহে দিনত অধিকাৰীৰ দিনত এইদৰে মানুহ বহিলে তেওঁলোকৰ বিৰুদ্ধে কিবা ব্যৱস্থা লোৱা হৈছেনে আজিলৈকে। তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই। আজি হঠাৎ এই মানুহবিলাকক উচ্ছেদ কৰা হৈছে। ঠিকে আছে, উচ্ছেদ বনাঞ্চলৰ পৰা উচ্ছেদৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ে দিছে, কিন্তু উচ্চ ন্যায়ালয়ে কোৱা নাই নহয় তোমালোকে মানুহ মাৰি মেলি গুলিয়াই মেলি উচ্ছেদ কৰিব লাগিব বুলি। উচ্ছেদ কৰাৰ এটা পদ্ধতি আছে, তেওঁলোকক সময় দিয়ক, তেওঁলোকক সুযোগ দিয়ক, তেওঁলোকক এটা ব্যৱস্থা কৰি দিয়ক অল্টাৰনেটিভ যোৱাৰ কাৰণে। তাৰপিছত তেওঁলোকক উচ্ছেদৰ পিছত তাৰপিছত যদি তেওঁলোক নাযায় তেনে পৰিপ্ৰেক্ষিতত আপোনাৰ তেওঁলোকৰ বিৰুদ্ধে এনেকুৱা শক্তি প্ৰয়োগৰ এটা যুক্তিযুক্ততা থাকে। কিন্তু সেইবোৰ একো নকৰাকৈ যেতিয়া এই কামটো কৰা হ'ব, চাওক মানুহে বছৰৰ পিছত বছৰ ধৰি বসবাস কৰাৰ পিছত ঘৰ এখন যেতিয়া ভাঙি নিব তেতিয়া সেই মানুহে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। মানুহৰ মাজত তাৰ খং ক্ষোভৰ প্ৰকাশ ঘটিব। চৰকাৰ, অভিভাৱক
চৰকাৰ পিতৃতুল্য নাগৰিকৰ কাৰণে। গতিকে চৰকাৰৰ এইটো দায়িত্ব যে কোনো মানুহৰ ক্ষতি নোহোৱাকৈ, হানি নোহোৱাকৈ যাতে মানুহক তাৰ পৰা আঁতৰাই নিব পাৰে আৰু বনাঞ্চলৰ সুৰক্ষা কৰিব পাৰে, সেই ব্যৱস্থাটো নকৰাৰ কাৰণে মই ভাবোঁ যে এইটো ঘটনা ঘটিল। আৰু সেইকাৰণে এইটোৰ সমস্ত দায়িত্ব চৰকাৰে কৰিব লাগিব। চৰকাৰে এই উচ্ছেদ চলাইছে কেৱল ৰাজনীতি কৰাৰ কাৰণে, আৰু এই উচ্ছেদৰ দ্বাৰা তেওঁলোকে কি কৰিছে যে তেওঁলোকে এই যে বৰদোৱাৰ, কাৰ্বি আংলং, কাজিৰঙাত খিলঞ্জীয়াক উচ্ছেদ কৰাৰ যিটো প্ৰক্ৰিয়া চলাইছে সেইটোক লুকুৱাই ৰখাৰ কাৰণে, সেইটোৰ পৰা মানুহৰ মন আঁতৰ কৰাৰ কাৰণে আজি ধুবুৰীত এই উচ্ছেদ চলাইছে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।